জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানলৈ নিজ হাতে কাঠত খুদিত শ্ৰীকৃষ্ণৰ ৰচনৰ ৰথ কাঠৰ শৰাই আগবঢ়ালে শিল্পী গোপাল চন্দ্ৰ পালে। কাঠত নিজ হাতে খুদিত মহাভাৰতৰ শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথৰ দৃশ্য সম্বলিত এখন ছবিৰ লগতে কাঠেৰে নিৰ্মিত এখন শৰাই জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থানলৈ সেৱা হিচাপে আগবঢ়ালে ভাস্কৰ্য শিল্পী গোপাল চন্দ্ৰ কোচে। জামুগুৰিহাটৰ তৌভাঙাৰ নবিল নিবাসী ভাস্কৰ্য শিল্পীগৰাকীয়ে আজি পৰিয়ালসহ জামুগুৰিহাটৰ ঠেকেৰাগুৰিস্থ শ্ৰী শ্ৰী বাসুদেৱ থানত উপস্থিত হৈ এভাগী শৰাইৰ লগত চাকি বন্তি জ্বলাই নিজ হাতে নিৰ্মাণ কৰা বস্তুটোপত আগবঢ়াই ঐতিহ্যমণ্ডিত থানখনলৈ দীৰ্ঘদিন ধৰি মনতে ভাবি থকা বস্তুটোপত আজি থানখনলৈ আগবঢ়াবলৈ পাই তেওঁ নিজকে ভাগ্যৱান বুলি মন্তব্য কৰে ভাস্কৰ্য শিল্পীগৰাকীয়ে। উল্লেখ্য যে জামুগুৰিহাটৰ তৌভঙাৰ ভাস্কৰ্য শিল্পী গোপাল চন্দ্ৰ কোচে কাঠ বাঁহত নিৰ্মাণ কৰা বিভিন্ন ভাস্কৰ্য শিল্পই ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মই তৌভাঙাৰ নিবাসী, মোৰ নাম গোপাল চন্দ্ৰ কোচ। অতিমণ্ডিত জামুগুৰিহাটৰ বাসুদেৱ থানত মই হাতেৰে নিৰ্মিত মহাভাৰতৰ ৰথখন আৰু হস্ত নিৰ্মিত শৰাই আৰু গছা অতি ভক্তিৰে মই আগবঢ়াইছোঁ। কথা হ'ল যে মই সুখী হৈছোঁ নিজে নিৰ্মাণ কৰি আজি বাসুদেৱ থানলৈ আগবঢ়াই মই নথৈ আনন্দিত হৈছোঁ আৰু বাসুদেৱ থানৰ সৰ্বাংগীন উন্নয়ন কামনা কৰিছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, নিউজ 24 আপডেট।